বকুৰ পয়ৰাংগাত মহিলাৰ প্ৰতিবাদ। উদ্যমিতাৰ আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাৰ প্ৰতিবাদ। বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় 1 মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ পৰা বাদ পৰে। কামৰূপ জিলা বকুৰ পয়ৰাংগাত মহিলাৰ তীব্ৰ প্ৰতিবাদ। বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় 1 মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ পৰা বাদ পৰে, যাৰ বাবে বঞ্চিত মহিলাসকলে জাঙুৰ খাই উঠে। নিজৰ প্ৰাপ্য আঁচনিৰ ধন বিচাৰি ৰাজপথলৈ ওলাই আহিল বঞ্চিত মহিলাসকল। এই প্ৰতিবাদেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বঞ্চিত মহিলাসকলৰ আঁচনিৰ ধন সুনিশ্চিত কৰাৰ বাবে। লগতে কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল তাৰ এক উচিত তদন্ত বিচাৰিছে মহিলাসকলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া CM ছাৰলৈ আপুনি যেনে তেনে হ'লেও আমাৰ এই মহিলাখিনি যে এই 10,000 টকাটো পায় তাৰ কাৰণে যেন আমাক অলপ সহযোগ কৰে, নহ'লে আমি অহা মানে নিৰ্বাচনত আমি মানে বিজেপি চৰকাৰত আমি নাথাকোঁ বুলি প্ৰতিজ্ঞা কৰিম। ইমানখিনি কৰিলোঁ, ভোটত থাকিলোঁ, সকলোৱে যদি আমি নাপাওঁ দুখ লাগিছে। কাৰণ বকো সমষ্টিত 31 তাৰিখে মিটিং হ'ব, গোটেই মহিলাবিলাক যাব, সকলোৱে পাব, সকলৰ ভাল লাগিল হৈ পালি। আজি আমি নাপাই আমি কিমান মানে অনুতপ্ত, কাৰণ তেওঁলোকে যিমান কষ্ট কৰিছে আমি সেইখিনিয়ে কষ্ট কৰিছিলোঁ। ছাৰক মই এটাই অনুৰোধ কৰিব, ছাৰে যে এইখিনি আমাৰ মানে সকলোৰে এটা হেৰি ৰাখে আৰু পইচা দিছো আজি তাৰ পিছত 1 টকা পইচাও নাপাওঁ। আমি যিমান ভোটতো নাপাওঁ, সহায়ো নাপাওঁ। আমি ধুনীয়া পইচা আমি ভোট নেদাকাতো নাই, আমি ভোট নেদাকাতো নাই। আমাৰ ঘৰত 5টা ভোট, তথাপিও আমি একো নাপাওঁ। আমাৰ ঘৰত 5টা ভোট, আমি ল'ৰা ছোৱালী আকই নাই আমাৰ মাথাত, আমি সেনেকে হাজিৰা কৰিয়ে খাই আছো। বহুত পইচা এই ফৰামত লেখাটা বহুত পইচা উদ্যমিতা আঁচনিৰ কাৰণে কিমানকে লৈছে? পইচা লোৱাৰ পিছতো আপোনালোকে এতিয়াও পোৱা নাই উদ্যমিতা আঁচনি? নাম আহিছিল? নামটো আপোনাৰ নামটো আহিছিল? আগতে আছিল? হাসিনা বাইদেউহঁতে কায়ো কোৱা নাই মোৰ নাম অহা নাই বুলি, নাম আহি থকা বুলি কৈছে। চবতে চাইন লৈছে মোৰ, আজি নাম অহা নাই। মই ব্লকক গৈছিলোঁ, ব্লকক যাওঁতে কৈছে ছাৰে হেৰি তোমাৰ নামটো কিয় অহা নাই, এখনতো আমি একো কৰিব নোৱাৰোঁ, আমাক ক'ব লাগিব হেৰি যিটো তোমালোকৰ নামটো মেইন আছে সেইটো নাম দিছে আমি ঘৰে দিছোঁ, চব মানে আমি কাটি দিব নোৱাৰোঁ, টকা কাটি পাৰ্টি গতাই দিছোঁ কৈছে, বগা মাৰি দিছে দেখা। ছাৰে কৈছিলে মোক, ছাৰে কৈছে এটা ল'ৰা ঠিকলে পাব, মোৰ এটাই ল'ৰা মই কিয় নাপালোঁ, মোক একদম হেৰি কৰি মাতছি, ছাৰ্ভে কৰিব মাতছি, ছাৰ্ভে কৰিব গৈছোঁ, সেই বেংকৰ ব্লকক গৈছোঁ, খুঁজছি তাতে তোমাৰ কেইটা ল'ৰা ছোৱালী, মই এটাই বুলি কৈছোঁ, সেইবিলাক মাতি পেলাই মোৰ আজি সেই সময়ত কিয় নহ'ল? আপোনালোকৰ ঠাইখিনি কি কয়? আমাৰ গাঁওখন নাম নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।